চিপাঝাৰৰ ট্ৰিপল মাৰ্ডাৰৰ ৰহস্য এই খুকুৰীখনে আচলতে উদ্ধাৰ কৰি পেলালে কিমান যে খপিয়াইছে তাৰ হে হৰু কণমানি লৰাটো বৰ্ণনা কৰিব নোৱাৰি কোনো সিকিউৰিটি নাই ডেড বডি লৈ যোৱাৰ পিছত পুলিচৰ কোনো সিকিউৰিটি নাই যেহেতু এটো ক্ৰাইম সিন আসলে কিয় মণ্ডলে নিজৰ পৰিয়ালটোক নিজেই হত্যা কৰিলে আৰু তাৰ পিছত হি নিজেই তাৰ প্ৰাণটো দি দিলে আসলে কি মণ্ডলে নিজৰ পৰিয়ালক নিজেই হত্যা কৰিছে যত আছিল তাৰ পুত্ৰ আৰু তাৰ পত্নী নাইবা ইয়াৰ পিছত লুকাই আছে নেকি অনেক ডাঙৰ ৰহস্যবোৰ যদি মণ্ডলে নিজৰ পৰিয়ালক হত্যা কৰে নাই তেনেহলে কোনে হত্যা কৰিছিল আৰু এতিয়ালৈকে তাক গ্ৰেপ্তাৰ কৰিলে ফাঁচীৰ শাস্তি দিয়া হ'ব এই হত্যাকাৰীজনক তাৰ পিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে অবশ্যই চ্যানেলটো এটা সাবস্ক্রাইব মাৰি ৰাখি দিব চিপাঝাৰৰ নাৰিকলিত যি তিনিজনকৈ ব্যক্তিক হত্যা কৰা হল সেই হত্যাৰ আসল ৰহস্য ফাদিল হয় মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম অতিকৈ দুখজনক এটি খবৰ বুধবাৰে হৈ যোৱা এটা বিশেষ ঘটনা আপোনালোক সকলো হয়তো সেই ঘটনাটোৰ কথা গম পাইছে একেটা পৰিয়ালৰ তিনিজনকৈ ব্যক্তি দীপক নাথ তেওঁৰ পত্নী লগতে তেওঁৰ পুত্ৰ তিনিজনকৈ ব্যক্তিক হত্যা কৰা হৈছে কোনে হত্যা কৰিছে সেই দীপক নাথৰ পৰিয়ালটিক কোনে হত্যা কৰি পেলাই থৈ গৈছে সেই দীপক নাথৰ পৰিয়ালটিক নে হেয়া এক পৰিকল্পিত হত্যাকাণ্ড দীপক নাথে নিজে নিজৰ পত্নীক নিজৰ সন্তানক হত্যা কৰি নিজে আত্মহত্যাৰ দৰে পথ বাছি লৈছিল নেকি দীপক নাথে সকলোখিনি কথা আপোনালোকে হয়তো জানিব বিচাৰি আছে সকলোখিনি এটা কথা বৰ্তমান সময়ত কিন্তু ডাঙৰ এটা প্ৰশ্নবোধক চিন হৈ আছে যে আসলতে কিহৰ কাৰণে এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে আৰু আপোনালোকে যদি চাবলৈ যায় তেতিয়াহলে দীপক নাথৰ বৰ্তমান যেটো ঘৰ যি অট্টালিকা সদৃশ এটা ঘৰ চৰকাৰী এটা চাকৰি কৰি ইমান দামী এটি ঘৰ দীপক নাথে বনাবলৈ সক্ষম হৈছে হেয়াও কিন্তু বহুতেই বৰ্তমান সময়ত প্ৰশ্ন তুলিছে যে তেওঁৰ কিবা অন্য বেলেগ ফালে টকা ইনকাম কৰিছিল নেকি যি টকাৰে তেওঁ ইমান ডাঙৰ ঘৰ বনাবৰ কাৰণে তেওঁ বৰ্তমান সময়ত সক্ষম হৈ উঠিছে আৰু লাট মণ্ডল বুলি ক'লে আপোনালোকে গমেই পায় যেহেতু তেওঁ এগৰাকীজন মণ্ডল আছিল গতিকে মণ্ডল আছিল সেইভাবে কোনোবা ব্যক্তিৰ লগত মাটিৰ ক্ষেত্ৰত কোনোবা তেওঁলোকৰ মত বিভেদ হৈছিল নেকি কাৰোবাৰ কিবা মাটিৰ ক্ষেত্ৰলৈ খেলিমেলি হৈছিল নেকি যাৰ কাৰণে এইজন দীপক নাথৰ পৰিয়ালটিক নিশেষ কৰি দিয়াৰ কোনোবা পৰিকল্পনা কৰি তেওঁ গোটেই পৰিয়ালটোকে শেষ কৰি দিছিল নিমিখতে সকলোখিনি কিন্তু প্ৰশ্নবোধক হৈ পৰিছে সকলোৱে বৰ্তমান সময়ত এই ঘটনাটোৰ আসল ৰহস্যৰ বিষয়ে জানিব বিচাৰিছে আসলতে কেনেকৈ এই সুন্দৰ পৰিয়ালটি হাঁহি মাটি ধেমালি কৰি থকা আনন্দত থকা সেই পৰিয়ালটি এই তিনিজনীয়া পৰিয়ালটি নিমিখতে শেষ হৈ গ'ল সেই সুন্দৰ ঘৰখন যিখন ঘৰত তেওঁলোকে গোটেই জীৱন থকাৰ সপোন দেখিছিল সেই সপোনৰ ঘৰখন তেনেকৈ পৰি থাকিল তেওঁলোকৰ যে আশাবোৰ কিন্তু তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে তেওঁলোক সপোনবোৰ সপোন হৈ ৰৈ গ'ল নে পৰিয়ালৰ দীপক নাথে তেওঁ পৰিয়ালৰ পত্নীৰ লগত কিবা মতবিৰোধ হৈ কিনে পত্নীক তেওঁ নিজেই শেষ কৰি দিছিল পুত্ৰক তেওঁ নিজেই শেষ কৰি দিছিল লগতে তেওঁ নিজৰ জীৱনটো শেষ কৰি দিয়াৰ সিদ্ধান্ত শেষৰ সময়খিনিত লৈছিল কাৰণ যদি চাবলৈ যোৱা যায় তেওঁৰ যে সন্তান ধৃতিৰাজৰ মূৰত 5টাকৈ দাৰে খপিওৱা দাগ আছিল তাৰ লগতে তেওঁৰ পত্নীৰ মূৰতো এটাকৈ দাগ আছিল কিন্তু দীপক নাথ যিজন মণ্ডল সেই মণ্ডলৰ দেহত কিন্তু তেনেকুৱা কোনো দাৰ আঘাত নাছিল গতিকে সেইভাবে এতিয়া বহুতে চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছে আসলতে এই কামটো দীপক নাথে নিজেই কৰি শেষত তেওঁ জীৱনটো তেনেকৈ শেষ কৰি দিয়াৰ সিদ্ধান্ত ল'লে নেকি এইবোৰ সকলো যেতিয়া আৰক্ষীয়ে এতিয়া যেটো গোটেই ঘটনাটো তদন্ত কৰি আছে তন্নকৈ গোটেই ঘটনাটো আৰক্ষীয়ে চাই আছে ইতিমধ্যে যি দাৰে খপিওৱা হৈছিল যি দাৰে তেওঁলোকক আক্ৰমণ কৰিছিল সেই দাখন ইতিমধ্যে পোৱা গৈছে আৰক্ষীয়ে কিন্তু সেই দাখন বিচাৰি পোৱা নাছিল তেওঁলোকৰ পৰিয়ালৰ লোকসকলেহে সেই ওপৰ মহলাৰ পৰা সেই দাখন বৰ্তমান সময়ত ওলাইছে গতিকে সকলো ভাবিছে যে ঘটনাটোৰ আসল ৰহস্য ওলাই পৰক যাতে কিহৰ কাৰণে সেই সুন্দৰ পৰিয়ালটি এনেকৈ নিশেষ হ'ব লগা হ'ল কি দুখৰ কাৰণে সেই ঘটনাটি কেনেকৈ সংঘটিত হ'ব লগা হ'ল আৰু আৰক্ষীয়ে যেহেতু তদন্ত কৰি আছে এতিয়া সিবিআইও আহিব তেওঁলোকে তদন্ত কৰিব ভালকে আমি সকলো আশা কৰিছো যে এটা সঠিক ৰিজাল্ট এটা বা কিহৰ কাৰণে এনে ঘটনা সংঘটিত হ'ব পালে ইমান সুন্দৰ পৰিয়ালটো কিহৰ বাবে নিশেষ হৈ যাব পালে গতিকে এই কথাখিনি আপোনালোকেও নিশ্চয় জানিবৰ কাৰণে আগ্ৰহী হৈ আছে চিপাঝাৰৰ ট্ৰিপল মাৰ্ডাৰৰ ৰহস্য এই খুকুৰীখনে আচলতে উদ্ধাৰ কৰি পেলালে হয় এই খুকুৰীখনে সকলো তথ্য সকলো গোপনীয় তথ্য এই খুকুৰীখনে আচলতে উদঙাই দিলে এই খুকুৰীখনৰ প্ৰায় হত্যাকাৰী এতিয়া ধৰা পৰিছে আপোনালোকক এটা ডাঙৰ খবৰ জনাইছো আৰু এই খবৰটোৱে এতিয়া বৰ্তমান সময়ত চাঞ্চল্য সৃষ্টি কৰিছে কাৰণ এই খুকুৰীখন ধৰা পৰিছে তেওঁৰ বিল্ডিঙত আৰু এই খুকুৰীখনৰ পৰাই এতিয়া হত্যাকাৰী ধৰা পৰিছে আপোনালোকে গম পায় যে এই হত্যাকাণ্ডত 3জন ব্যক্তিক হত্যা কৰা হৈছিল দীপক নাথ প্ৰতিমা নাথ আৰু তেওঁলোকৰ কণমানি ধৃতিৰাজ নাথক হত্যা কৰা হৈছিল এই খুকুৰীখনে
আৰু এই খুকুৰীখনে এটাকৈ দাৰ ঘাপ দিছিল প্ৰতিমা নাথক আৰু এই ধৃতিৰাজ যিটো কণমানি মাজত দেখিছে এই কণমানি ল'ৰাটিক আচলতে এটা দাৰ ঘাপ দিয়াই নহয় 5টাকৈ দাৰ ঘাপ দিছিল আৰু প্ৰতিমাক এটাকৈ দাৰ ঘাপ দিছিল আৰু দীপক নাথ যিজন মণ্ডল আছিল এই মণ্ডলজনক আচলতে মূৰৰ বেক সাইডে আক্ৰমণ কৰিছিল আৰু তেওঁ পৰি আছিল চোতালত আৰু কাখত তেখেতৰ তেজ পৰি আছিল এতিয়া প্ৰশ্ন হৈছে এই হত্যাকাৰী কোন এই হত্যাকাৰী বহু সময়লৈকে ধৰা পৰা নাছিল আৰু এতিয়া এই হত্যাকাৰী কোন ইয়াক লৈ সিবিআই তদন্তও হৈছে পুলিচে নিজাববীয়াকৈ তদন্ত কৰি আছে কিন্তু তেওঁলোকে এই খুকুৰীখন ধৰা পেলাব পৰা নাছিল পুলিচ ডিপাৰ্টমেণ্টে হয়তো কৰবাত ক্লু ৰৈ গৈছিল কিন্তু ঘৰৰ মানুহে আচলতে এই খুকুৰীখন 3 নম্বৰ বিল্ডিঙত ওপৰৰ তলাৰ পৰা আচলতে খুকুৰীখন আৰু খুকুৰীখন ভৰাই থোৱা যিটো ফাক বুলি কোৱা হয় এই যন্ত্ৰটো ধৰা পেলাইছিল যন্ত্ৰ নহয় এটো এটা বস্তু যিটো খুকুৰীখন ভৰাই থয় তাৰ এটা কভাৰ হে কভাৰটো ধৰা পেলাইছিল আৰু মৃতদেহৰ কাখত সেই কুকুৰীকিখন পৰি থকা নাছিল এই দাখন পৰি থকা নাছিল আছিল এই ঘৰটোৰ 3 নম্বৰ মহলাৰ ওপৰত আৰু তাতে আছিল দীপক নাথৰ সেই মোবাইল ফোনটো কাৰণ মোবাইল ফোনটো হেৰাই আছিল এতিয়া এই গোটেই কথাখিনিৰ পৰা এই যে দাখন ধৰা পৰিলে আৰু দাখনৰ যিটো ফৰেনসিক হ'ব তাত সেই ফৰেনসিকৰ পৰা গোটেই কথাখিনি ধৰা পৰিব কাৰণ এখন দাহেৰে যদি হত্যা কৰিছে হত্যাকাৰীক তেনেহলে এই দাখনৰ যিটো মুঠি দেখিছে আপোনালোকে ধৰা ঠাইডখৰ তাত সেই হত্যাকাৰী ফিংগাৰপ্ৰিন্ট থাকিব আৰু তাৰ পৰাই উদ্ধাৰ হ'ব কোন হেজন হত্যাকাৰী যিজন হত্যাকাৰী আহি এনেকৈ এটা পৰিয়াল নিহেষ কৰি দিলে আচলতে ধৃতিৰাজ কণমানি ল'ৰা আছিল আৰু তেওঁৰ ধৃতিৰাজৰ মাক আছিল প্ৰতিমা নাথ আৰু দেউতাক আছিল দীপক নাথ এজন এসডিসি অফিচত কৰ্মৰত মণ্ডল আছিল এই তিনিজনীয়া পৰিয়ালটো আচলতে এই বিল্ডিংটোত আছিল আৰু হত্যা কেতিয়া হৈছিল সঠিক ৰূপে কোনেও ক'ব পৰা নাই যদিও বুধবাৰৰ নিশাই এই হত্যাকাণ্ড হৈছিল বুলি বহুতে মত পোষণ কৰিছে আৰু বহুতে এনেকৈও ভাবি পেলাইছে যে দীপক নাথে আচলতে পত্নী আৰু পুত্ৰক হত্যা কৰি তাৰ পিছত নিজে আত্মহত্যা কৰিছে এনেকুৱা ধৰণৰ কথাও ওলাইছে ওচৰ চুবুৰীয়াই বহুতে অন্যান্য কিবা কিবি সন্দেহ কৰাৰ উপৰিও পুলিচ ডিপাৰ্টমেণ্টে আৰু সিআইডিৰ দলে এনকুৱাৰী কৰি আছে অৱখত কি ধৰা পৰে অনাগত সময়ত দেখা যাব কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে 3 নম্বৰ মহলত এই খুকুৰী দাখন আচলতে আবিৰ্ভাৱ হোৱাটো ইয়াৰ পৰাই হত্যাকাৰী কোন খুব সহজে অনুমেয় হৈ পৰিব খুব সহজে ধৰা পৰিব বুলি আশা প্ৰকাশ কৰিছো আৰু আমি অনুমান কৰিব পাৰিছো পুলিচ ডিপাৰ্টমেণ্টে এতিয়ালৈকে মুখ খোলা নাই যদিও অতি সোনকালে হয়তো এই এনেকুৱা ধৰণৰ ন তথ্যবোৰৰ পৰা আচলতে তথ্য আহৰণ কৰি খুব সোনকালে ৰাইজক জনাব ঠিক আছে ফাদিল হয় চিপাঝাৰৰ নাৰিকলিত সংঘটিত হোৱা যি ঘটনা যি 3জনকৈ ব্যক্তিক হত্যা কৰা হৈছিল তাৰ গোপন ৰহস্য ইতিমধ্যে ফাদিল হৈছে এই ভিডিঅ'টোত মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব যিহেতু আপোনালোকে গমেই পায় যোৱা বুধবাৰে যি ঘটনা সংঘটিত হৈছে এটা চিপাঝাৰৰ পৰিয়াল তাৰ যিজন মুৰব্বীজনে তেওঁ লাট মণ্ডল আছিল দীপক নাথে তেওঁ মণ্ডল হিচাপে কাম কৰিছিল তেওঁৰ যি পৰিয়াল তেওঁৰ পত্নী পুত্ৰ সকলোকে হত্যা কৰা হৈছে আসলতে হেয়া হত্যা বুলি পতককৈ ক'ব নোৱাৰি যেহেতু হেয়া পৰিকল্পিত হত্যাকাণ্ড নে সঁচাকে তেওঁলোকক আন কোনোবাই আহি হত্যা কৰিছে হেয়া কিন্তু বৰ্তমান সময়ত ডাঙৰ এক প্ৰশ্ন হৈ আছে কাৰণ যদি চাবলৈ যোৱা যায় দীপক নাথৰ যি পুত্ৰ দীপক নাথৰ পুত্ৰ ধৃতিৰাজৰ মূৰত 5টাকৈ দাৰে আঘাত কৰা চিন আছিল আনহাতে তেওঁৰ পত্নী প্ৰতিমা নাথৰ মূৰতো দাৰে খপিওৱা চিন আছিল কিন্তু দীপক নাথৰ দেহত কোনো ধৰণৰ তেনেকুৱা চিন নাছিল গতিকে এটা বহুতে সন্দেহ কৰিছে যে এইজন দীপক নাথে তেওঁ নিজৰ পত্নী পুত্ৰক হত্যা কৰি উঠি তেওঁ নিজেই জীৱন্ত শেষ কৰি দিয়াৰ সিদ্ধান্ত ললে নেকি আৰু যদি সঁচাকৈ তেওঁ তেনেকুৱা ধৰণৰ সিদ্ধান্ত ললে নিজৰ পৰিয়ালটোক শেষ কৰি দিয়া সিদ্ধান্ত ললে তেতিয়াহলে তেওঁৰ পৰিয়ালৰ লগত যি সম্পৰ্ক সেই সম্পৰ্ক কি ফাট মেলিছিল নেকি যেহেতু চাবলৈ যদি যাওঁ তেতিয়াহলে দীপক নাথৰ যি নতুনকৈ যি ঘৰ বান্ধিছে সেই 3 মহলীয়া যি ঘৰ সেই ঘৰটো দেখিলে সঁচাকৈ আচৰিত লাগে কাৰণ তেওঁ মণ্ডলৰ চাকৰি কৰি যি ধৰণৰ ঘৰ বৰ্তমান সময়ত সাজিছে সেয়া কিন্তু সকলোৰে প্ৰশ্ন দীপক
দীপক নাথে আন ফালৰ পৰাও তেওঁ কৰবাৰ পৰা টকা লয় নেকি যেহেতু প্ৰায় আমি বৰ্তমান সময়ত শুনিবলৈ পাওঁ যে মণ্ডলসকলে তেওঁলোকে কিছু মাটি বাৰী কাম কাজৰ কাৰণে তেওঁলোকে কৰবাৰ পৰা পইচা লয় এনে ধৰণৰ খবৰবোৰ মাজে সময়ে আমি শুনিবলৈ পাওঁ গতিকে দীপক নাথৰো তেনেকুৱা কিবা কেজেং লাগি মাটিৰে কৰবাত কিবা খেলি মেলি লাগি দীপক নাথে তেনেকুৱা কিবা এটা সিদ্ধান্ত ললে নেকি তেনেকুৱা কোনোবাই খুব দীপক নাথৰ ওপৰত উজাৰি দীপক নাথৰ পৰিয়ালটো শেষ কৰি দিলে নেকি সেয়া এতিয়া সকলোৱে কিন্তু বৰ্তমান সময়ত প্ৰশ্ন তুলিছে তাৰ লগতে দীপক নাথৰ যি ঘৰ সেই দীপক নাথৰ ঘৰটো দেখি বহুতেই বৰ্তমান সময়ত সন্দেহ কৰিছে দীপক নাথৰো কেৱল যি তেওঁ লাট মণ্ডলৰ বাহিৰেও তেওঁ অন্য কিবা টকা তেওঁ ইনকাম কৰে নেকি কিবা 2 নম্বৰী টেকৰ তেওঁ ব্যৱসায় কৰে নেকি যি টকাৰ কাৰণে তেওঁ আজি সেই ঘৰটো বনাবৰ কাৰণে সক্ষম হৈ উঠিছে বৰ্তমান সময়খিনিত ইতিমধ্যে আৰক্ষীয়ে গোটেই ঘটনাটো তদন্ত কৰি আছে লগত তেওঁলোকে যিখন ডাইৰেক্ট খপিওৱা হৈছিল সেই ডাইৰেক্ট খপিওৱা দাখন কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ ঘৰৰ পৰিয়ালে ঘৰটো 3 মহলৰ ওপৰৰ পৰা সেই দাখন বৰ্তমান সময়ত উদ্ধাৰ কৰিছে আৰক্ষীয়ে কিন্তু সেই দাখন উদ্ধাৰ কৰিব পৰা নাছিল গোটেই ঘটনাটো বৰ্তমান তদন্ত প্ৰক্ৰিয়া চলি আছে আশা কৰিছো খুব সোনকালে এই ঘটনাটোৰ এটি সুন্দৰ খবৰ যাতে যি দুখী আছে ঘটনাটোৰ লগত যি দুখী জড়িত হৈ আছে এই দুখীজনক কৰায়ত্ব হ'ব নে সঁচাকৈ সেই পৰিকল্পিত হত্যাকাণ্ড নেকি আচলতে হেয়া কোনোবাই তেওঁলোকক কিবা খুব বুজাই তেওঁলোকক হত্যা কৰিছিল আমি সঠিক খবৰটো খুব কম হোৱাৰ ভিতৰত পাম বুলি আমি সকলো আশাবাদী হৈ আছো মান সময়ৰ ফৰেনচিকৰ তাত আছে আৰু ফৰেনচিকে অলৰেডি উদ্ধাৰ কৰি পেলাইছে সেই ফিংগাৰপ্ৰিন্ট কাৰ আৰু কেনে ধৰণে পুলিচে এতিয়া কিখিনি কাম কৰিছে এই গোটেই কামখিনি আপোনালোকে শুনিবলৈ পাব কথাখিনি কাৰণ আপোনালোকে দেখি আছে পিকচাৰত যে এই 3জন ব্যক্তিক হয় দীপক নাথ প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথক কেনেকৈ হত্যা কৰিছিল এই দাখনেৰে ঘপিয়াই হত্যা কৰিছিল আৰু হত্যাকাৰী বৰ্তমান সময়ত কেনেকৈ আৰু কি আছে এই গোটেইখিনি কথা এতিয়া ভিডিঅ'টোত পাব আপোনালোকে কাৰণ এই খুকুৰীখন ধৰা পৰিছে সেই ওখ বিল্ডিংটোৰ 3 মহলত আৰু সেই 3 মহলৰ তাতে এই খুকুৰীখন আৰু যিটো তাৰ কভাৰ সেই কভাৰটো ধৰা পৰিছে আৰু তাত তেজ লাগি আছিল আৰু হত্যাকাৰীয়ে সেই খুকুৰীখন ব্যৱহাৰ কৰিছিল আৰু ব্যৱহাৰ কৰোঁতে তেওঁ এই মুঠিটোতো ধৰিব লাগিব সেই মুঠিটোত ধৰি যেতিয়া হত্যাকাৰীয়ে হত্যা কৰিছিল প্ৰতিমা নাথক ধৃতিৰাজ নাথক আৰু এই দীপক নাথক সেই তাত ফিংগাৰপ্ৰিন্ট আচলতে আছে আৰু সেই ফিংগাৰপ্ৰিন্টৰ পৰা এতিয়া গোটেইখিনি কথাই আচলতে ধৰা পৰিছে আৰু সকলো কথাই এতিয়া পোহৰলৈ আহিছে আপোনালোকে জানিলে আচৰিত হ'ব যে ফৰেনচিকত এই ফিংগাৰপ্ৰিন্টৰ দ্বাৰা এতিয়া সকলোখিনি কথা পোহৰলৈ আহিছে কাৰণ গাঁৱৰ ওচৰৰ মানুহেও কৈছে যে এই ঘটনাটো কেতিয়া সংঘটিত হ'ল কোনেও ক'ব নোৱাৰে কাৰণ সেই গাঁওখনৰ সেই সময়খিনিত মানুহ এফালে অহা যোৱা কৰা নাছিল কাৰণ ভাতৃয়ে গাখীৰ আৰু প্ৰসাদ দিবৰ কাৰণে আহিছিল আৰু বাহিৰৰ পৰা হৰণ বজাইছিল বুলি কৈছিল আৰু যেতিয়া কোনো ৰেসপন্স ভিতৰৰ পৰা নাহিল তেতিয়া তেওঁ গেটৰ ওপৰেৰে চালে যে বাহিৰত এটা মানুহ পৰি আছে আৰু ভিতৰলৈ সোমাই গৈ অৰ্থাৎ বগুৱাবাই গেটৰ ভিতৰলৈ সোমাই গৈ দেখে যে দীপক নাথ তাত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে আৰু সেই দীপক নাথক মূৰৰ পিছফালে আঘাত হানিছে আৰু নাকেদি তেজ ওলাই আহিছে আৰু ভিতৰলৈ যেতিয়া সোমাই গ'ল বয়েক আৰু ভতিজাকক দেখিলে যে তেওঁলোকে এখন চাদৰ পাৰি হয়তো তলত শুই আছিল তেনেকুৱা সময়ত তেওঁলোকক হত্যাকাৰীয়ে আক্ৰমণ কৰিছে আৰু হত্যাকাৰীয়ে আক্ৰমণ কৰি তেওঁলোকক মৃত্যু দিছে আৰু সেই মৃত্যু কেনেকৈ হৈছে কাৰণ যি ধৃতিৰাজ তেওঁলোকৰ সন্তান আছিল এই মণ্ডলজনৰ সন্তানজনক প্ৰায় 5টা দাৰ ঘাপ দিছিল আৰু 5টা দাৰ ঘাপত তেজেৰে লুতুৰি পুতুৰি তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে মণ্ডলৰ পৰিয়ালক কোনেই হত্যা কৰিছিল আসলে কি মণ্ডলে নিজৰ পৰিয়ালক নিজ হাতেৰে নিজেই হত্যা কৰিছে নাকি ইয়াৰ পিছত আৰু বেলেগ ৰহস্য লুকাই আছিল আসলতে কোন হয় আসল হত্যাকাৰী তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আসল কথাখিনি বুজি পালে সম্পূৰ্ণ ভিডিঅ'টো মনোযোগ সহকাৰে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।